আপদে ওলালে বাটচৰাৰ মুখলৈ দুলিয়াই পাতিলে দোলা কান্ধত জিলিকিছে নৰা জাঙে ফাঁকি গাতে গো মেচেঙৰ চোলা এয়া যে অসমীয়াৰ বাপতি কাহোন ৰঙালী বিহুৰ বতৰ এতিয়া কি উজনি কি নামনি সকলোতে কেৱল ৰঙালীক আদৰাৰ প্ৰস্তুতি আৰু যোৰহাট সাংস্কৃতিক ৰাজধানী মঘাই উজাৰ দেশ যোৰহাট আৰু যোৰহাটত এইদৰে এতিয়া জাকে জাকে হুঁচৰিৰ কাৰণে প্ৰস্তুত হৈছে যোৰহতীয়া বিহুৱা ডেকা আৰু যোৰহাটৰ বৰহমথুৰি যি বিহু হুঁচৰি দল এই যোৰহাটৰ বৰহমথুৰি বিহু হুঁচৰি দলৰ এয়া আখৰাস্থলীৰ পৰা এনে ভাৰত 24 আপোনালোকক জনাইছো ৰঙালী বিহুৰ আগতীয়াকৈ আন্তৰিক শুভকামনা ইতিমধ্যে যোৰহাটৰ তথা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ এইদৰে বিহু বলিয়া ডেকা ইতিমধ্যে নিজৰ আখৰা প্ৰস্তুতি কৰিছে কাৰণ চেনেহৰ বিহুতলৈ মাজত আৰু মাত্ৰ কেইটামান দিন মঘাই উজাৰ দেশ হিচাপে খ্যাত ঢোলৰ যাদুঘৰ মঘাই উজাৰ দেশ হিচাপে খ্যাত যোৰহাটত এতিয়া ঢোলৰ গুমগুমনি পেপাৰ তিয়নি লগতে দেখিব আপোনালোকে বিহুৱা ডেকাৰ এই বিহুৰ যি ক্ৰিয়াদংশ ইতিমধ্যে আমি তাৰ মাজলৈ সোমাই যাম আৰু মোৰ সতীৰ্থ ৰাজীৱে দেখুৱাব যে ইয়াত আচলতে এটা উৎসৱমুখৰ পৰিৱেশ যোৰহাটৰ যিমান সংখ্যক আচলতে বিহুৱা বিহুৱতী আছে তাৰ গৰিষ্ঠ সংখ্যকে ইতিমধ্যে আহি পেলাই ইয়াত যোগাযোগ কৰিছে বা সংযোগ কৰিছেহি কাৰণ বিহুলৈ মাজত আৰু কেইটামান দিন আৰু এইদৰে বিহুৰ যি পৰম্পৰা হুঁচৰিৰ পৰম্পৰা ইতিমধ্যে তেওঁলোকে নিজৰ আখৰা আৰম্ভ কৰিছে আৰু যোৰহাটৰ এইদৰে ডেকা গাভৰুসকল আচলতে মিলিত হৈ পৰিছে আৰু আমি কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ কাৰণ ইয়াত অসমীয়াৰ বাপতি কাহোন ৰঙালী বিহুৰ যি হুঁচৰি সেই হুঁচৰিৰ প্ৰদৰ্শনৰ আচলতে আখৰা কৰি থকা হৈছে আৰু ঢোলৰ গুমগুমনিত ইতিমধ্যে চপাল হৈ পৰিছে পৰিৱেশ জয় সাগৰ পুখুৰী জয় 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 শিৱসাগৰ পুখুৰী জয় দৌল শিৱদৌল অসমৰ কীৰ্তি দেহি যুগে যুগে ৰব জিলিকি ও যুগে যুগে ৰব জিলিকি জয় 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 সাগৰ পুখুৰী জয় 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 শিৱসাগৰ পুখুৰী জয় দৌল শিৱদৌল অসমৰ কীৰ্তি দেহি যুগে যুগে ৰব জিলিকি যুগে যুগে ৰব আৰু এইদৰে এতিয়া জীপাল হৈ পৰিছে যোৰহাটৰ পৰিৱেশ আৰু এই বিহু দলটিৰ যিগৰাকী মুখ্য সংযোজক এই মুখ্য সংযোজকগৰাকীৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম যে উজনি অসম তথা সমগ্ৰ অসমতে এতিয়া বিহুৰ যি আনন্দ বিহুৰ যি পৰম্পৰা অব্যাহত ৰাখিছে আপোনালোকেও ইতিমধ্যে বিহুৰ আখৰা আৰম্ভ কৰিছে বৰ্তমান সময়ত নৱপ্ৰজন্ম যিটো বিহুৰ প্ৰতি আগ্ৰহী হৈ পৰিছে কেনেকৈ চিন্তা কৰিলে যে এটা বিহু দল গঠন কৰি কোনো ধৰণৰ বৰঙণি নোলোৱাকৈ ৰাইজৰ পদূলিয়ে পদূলিয়ে আছে বিহু পৰম্পৰা জীয়াই ৰখাৰ কথাটো নহয় আচলতে চাওক বৰহমথুৰি বিহু দল 2017 চনৰ পৰা আছে আৰু আমি বৰ্তমান দেখিবলৈ পাইছোঁ সৰুকালত আমি দেখিছিলোঁ ঘৰে ঘৰে বিহু মাৰে কোনো মানে নিয়ম কানুন নাথাকে কিন্তু এতিয়া বিহুৰ দল নেদেখা হ'লোঁ তাৰ বাবে আমি যুৱ সমাজক একগোট কৰিছোঁ যোৰহাটত বিভিন্ন ঠাইৰ ল'ৰা ছোৱালী আছে তেওঁলোকক এটা প্ৰশিক্ষণ দিয়াইছোঁ প্ৰশিক্ষণ দিয়ে ঘৰে ঘৰে চোতালে বিহু মৰাৰ এটা পৰম্পৰা আমি ৰক্ষা কৰিবলৈ ওলাইছোঁ তাৰ লগতে মঞ্চ বিহু আছে মঞ্চ বিহুৰ কাৰণে আমি সাজু কৰি তুলিছোঁ আৰু এটা পৰম্পৰা আচলতে চোতালে বিহু মৰা তাত কোনো পইচাৰ কথা নাথাকে আচলতে পইচাৰ কথা উল্লেখ নাথাকে আমাক তেওঁলোকে যিদৰে বৰঙণি দিয়ে আমি
আমি সেই বৰঙণিটোকে গ্ৰহণ কৰি পেলাই এই চোতালৰ যিটো বিহু সেই পৰম্পৰা আমি ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ। নিশ্চয়কৈ চোতালত অতীতত ব্যক্তি ঘৰত গৰু বিহুৰ গধূলি হুঁচৰি গোৱাৰ যি পৰম্পৰা এই পৰম্পৰা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত এই অনুপ দত্তৰ নেতৃত্বত ব্ৰহ্মপুত্ৰ বিহু দলটিয়ে ইতিমধ্যে গৰু বিহুৰ দিনাখনৰ পৰা ৰাইজৰ পদূলিয়ে পদূলিয়ে তেওঁলোকে ইতিমধ্যে বিহুৰ প্ৰদৰ্শন কৰিব, হুঁচৰি প্ৰদৰ্শন কৰিব। আৰু এইটো কথা স্পষ্ট যে আজিৰ তাৰিখত যি প্ৰতিযোগিতামূলক যি পৰিৱেশ হৈছে, প্ৰতিযোগিতামূলক পৰিৱেশৰ মাজত তেওঁলোকে বিহুৰ কৃষ্টিটো জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। আৰু পুনৰবাৰ কৈছোঁ, কি উজনি কি নামনি, এতিয়া বিহুৰ আচলতে প্ৰত্যেকগৰাকী যুৱক যুৱতী মতলীয়া হৈ পৰিছে। কাৰণ চেনেহৰ বিহুটিয়ে ইতিমধ্যে আহি পেলাই, হেঁপাহৰ বিহুটিয়ে ইতিমধ্যে আহি পেলাই অসমীয়াৰ পদূলিমুখত আহি পেলাই তেওঁলোক আচলতে ৰৈছেহি। আৰু বৰদৈচিলাৰ যোৱাৰ পাছতেই, বৰদৈচিলা মাকৰ ঘৰলৈ যোৱাৰ পাছতেই ঢোলৰ যাদুকৰ মঘাই ওজাৰ আচলতে যি জন্মভূমি যোৰহাটত এইদৰে ঢোলৰ চাপৰত, পেপাৰ লহৰত সকলো বিহু আদৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আৰু পুনৰবাৰ কৈছোঁ, এই পোনপটীয়া সম্প্ৰচাৰ কাৰণ যোৰহাট তথা উজনিত এতিয়া বিহুৰ যি মাদকতা, সেই মাদকতালৈকে এনি ভাৰতৰটোৱেদি সকলো ৰাইজক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইদৰে এতিয়া ইতিমধ্যে দেখিলে যে হুঁচৰিৰ যি পৰম্পৰা, হুঁচৰি পৰম্পৰাৰ যি কিয়দাংশ আমি দেখুৱালোঁ। আৰু কাষত ইতিমধ্যে নাচনি সাজু হৈছে। পুনৰবাৰ কৈছোঁ যে এয়া যোৰহাটৰ দৃশ্য, মঘাই ওজাৰ দেশ যোৰহাটত এতিয়া ঢোলৰ গুমগুমনি, পেপাৰ টিয়নি, নৱবৰ্ষৰ প্ৰথমটো দিনাৰ পৰা আচলতে এইসকল ডেকা গাভৰু ৰাইজৰ পদূলিয়ে পদূলিয়ে বিহু প্ৰদৰ্শন কৰিব। আৰু যোৰহাটৰ পৰিৱেশ এয়াই হৈছে যোৰহাটৰ পৰিৱেশ। এনি ভাৰত 24 আমি পোনপটীয়াকৈ দেখুৱাইছে। আৰু যোৰহাটত এইদৰে আখৰাত ব্যস্ত হৈ পৰিছে ডেকা গাভৰুসকল। আৰু যোৰহাটৰ পৰিৱেশ আৰু যোৰহাটত এতিয়া সাংস্কৃতিক ৰাজধানী যোৰহাটত এতিয়া এইদৰে সকলো ব্যস্ত। কাৰণ হেঁপাহৰ ৰঙালী বিহু আহি পেলাই অসমীয়াৰ পদূলিমুখত ৰৈছেহি। আমি যিহেতু নাচনীসকলক দেখুৱাইছোঁ আৰু এইদৰে আচলতে ইতিমধ্যে তেওঁলোকে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। কাৰণ যোৰহাটত এতিয়া ব্ৰহ্মপুৰী বিহু হুঁচৰি দলে তেওঁলোকৰ আখৰা প্ৰায় সম্পূৰ্ণ কৰিছে। আৰু এয়াই হৈছে সাংস্কৃতিক ৰাজধানী যোৰহাটৰ কিয়দাংশ। আৰু সতীৰ্থ ৰাজীৱ বাবুক দেখুৱাই আছে যে এইদৰে ৰঙালীক আদৰাৰ ক্ষেত্ৰত পিছ পৰি যোৱা নাই সাংস্কৃতিক ৰাজধানী যোৰহাটো। আৰু এইদৰে এতিয়া সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো চলিছে অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুক আদৰাৰ পূৰ্ণ প্ৰস্তুতি। যোৰহাটৰ এইসকল ডেকা গাভৰুৱে ইতিমধ্যে নিজৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। কাৰণ হেঁপাহৰ ৰঙালী বিহু, চেনেহৰ ৰঙালী বিহু এতিয়া অসমৰ প্ৰত্যেক ঘৰ অসমীয়াৰ পদূলিমুখত। জাতিৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত যোৰহাটে যিহেতু কেতিয়াও পিছ পৰি ৰোৱা নাই, সাংস্কৃতিক ৰাজধানীৰ ক্ষেত্ৰত যোৰহাটত এইদৰে এতিয়া চলিছে বিহুৰ আখৰা। যোৰহাটৰ পৰা ৰাজীৱৰ সৈতে কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, এনি ভাৰত 24।